ধুবুৰীৰ অবিভক্ত গোৱালপাৰা আক্ৰাছৰ সংবাদমেল ধুবুৰী উত্তপ্ত কৰাৰ হুংকাৰ কুচৰাজপন্থী সংগঠনৰ প্ৰাক্তন বিধায়ক ৰসুল হক বাহাদুৰক গ্ৰেপ্তাৰ দাবীত সংবাদমেল ধুবুৰী জিলা আক্ৰাছৰ কেএছিৰ সদস্য উত্তম কুমাৰ প্ৰধানিক ধন দাবীৰ লগতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ প্ৰাক্তন বিধায়ক ৰসুল হক বাহাদুৰৰ বিৰুদ্ধে অজ্ঞাত ইছলামিক সংগঠনৰ নামত 1 লাখ টকা ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে ৰসুল হকৰ বিৰুদ্ধে ৰসুল হকে 9854367926 নম্বৰৰ পৰা ফোনযোগে দাবী কৰা ধন নিদিলে উত্তম কুমাৰ প্ৰধানিক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰসুল হকৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কেএছিৰ সদস্য উত্তম কুমাৰ প্ৰধানিৰ আজি গৌৰীপুৰত কুচৰাজপন্থী সংগঠন আক্ৰাছে এখন সংবাদমেল পাতি প্ৰাক্তন বিধায়কগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ দাবী উত্থাপন কৰে ৰসুল হক বাহাদুৰক গ্ৰেপ্তাৰ নকৰিলে ধুবুৰী জিলা বন্ধ ঘোষণাৰ লগতে ধুবুৰী জিলা উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ হুংকাৰ প্ৰদান কৰে কুচৰাজপন্থী নেতাৰ কিবা ক্ষতি হলে ধুবুৰী জিলা অধিক উত্তপ্ত হ'ব বুলি মন্তব্য কৰে আক্ৰাছৰ নেতা চন্দন ৰায় ভুক্তভোগী এজাহাৰৰ ভিত্তিত গৌৰীপুৰ আৰক্ষী থানাত গোচৰ ন 59/25/EO/S3084/351-3 BNS জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰে আৰক্ষীয়ে আৰক্ষীক 7 দিনৰ সময়সীমা বান্ধি দিলে আক্ৰাছুৱে গোলগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট নৰ্থ ইষ্ট অটোনমাস কাউন্সিলৰ সন্মানীয় সদস্য উত্তম কুমাৰ ৰায় প্ৰধানীদেৱ ডাঙৰীয়াদেৱ আৰু মোৰ লগতে উপস্থিত আছে জিলা সাধাৰণ সম্পাদক মধু ৰায় ভাইচ প্ৰেসিডেন্ট তপন ডাগুৱা আৰু মই কাৰ্যকাৰী সভাপতি ধুবুৰী জিলা আক্ৰাছ অবিভক্ত গোৱালপাৰাৰ তো যিয়ে নহওক আজি এই সংবাদমেল আয়োজন কৰাৰ উদ্দেশ্য হৈছে যোৱা 4-5 দিন আগতে ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰসুল হক বাহাদুৰে আমাৰ এই সন্মানীয় সদস্য অটোনমাস কাউন্সিলৰ উত্তম কুমাৰ প্ৰধানী ডাঙৰীয়াদেৱক ফোন কৰে আৰু ফোন কৰি তেওঁলোকৰ কিবা সংগঠন আছে বুলি সহায় বিচাৰি তেওঁক আবেদন কৰে কিন্তু তাৰ পিছতে 4 তাৰিখ ৰাতি 7:30 বা 8টা মানত ফোন কৰি মানে তেওঁ কয় যে তেওঁ আমাৰ সংগঠনত মাহিলি যদি 1 লাখ টকা যদি নিদিয়ে তেতিয়াহলে কোনোবা তেওঁ জিহাদী সংগঠনৰ জৰিয়তে তেওঁক প্ৰাণে মৰাৰ কিন্তু ভাবুকি প্ৰদান কৰে কিন্তু আসলতে প্ৰথমতে যেহেতু তেওঁ ফোন কৰিছিলে যেহেতু আমাৰ উত্তম কুমাৰ ৰায় ডাঙৰীয়াদেৱে আমাৰ অটোনমাস কাউন্সিলৰ এজন সাধাৰণ সদস্য হোৱাৰ উপৰিও বিভিন্ন ব্যৱসায়ৰ লগত জড়িত যেহেতু প্ৰথমতে ফোন কৰি সহায় বিচাৰিছিলে কিন্তু তেওঁ হয়তো যদি লগ ধৰি ক'লে হয়তো নিশ্চয়কৈ কিবা এটা নিশ্চয় সংগঠনত হেল্প কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিল হয় কিন্তু বিশেষ কৰি আসলতে আমি প্ৰশ্নটো কৰিব বিচাৰিছোঁ যে যেহেতু দ্বিতীয় দিন ফোন কৰি তেওঁ সংগঠনৰ জৰিয়তে বা যে সংগঠনৰ জৰিয়তে যে 1 লাখ টকা নিদিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিলে আসলতে এই ৰসুল হক বা বাহাদুৰ ডাঙৰীয়াই কোন সংগঠনৰ লগত জড়িত বা কোনোবা জিহাদী সংগঠনৰ লগত জড়িত আছে নেকি যদি জিহাদী সংগঠনৰ লগত জড়িত নাই আজি কিয় তেওঁ কৈছে যে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিব আৰু এই ক্ষেত্ৰত কিন্তু উত্তম কুমাৰ ৰায় ডাঙৰীয়াদেৱে 5 তাৰিখে এখন এই ৰসুল হক বাহাদুৰৰ নামত কিন্তু গৌৰীপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে গতিকে আমি ক'ব বিচাৰিছোঁ যে কোচৰাজবংশী জনগোষ্ঠীৰ কমতাপুৰ অটোনমাস কাউন্সিলৰ এজন সন্মানীয় সদস্য আৰু লগতে বিভিন্ন ব্যৱসায়ৰ লগত জড়িত গতিকে এইজন মানুহক আসলতে কি কাৰণত তেওঁ 1 লাখ টকা বিচাৰিছে কি কাৰণত তেওঁ প্ৰাণ মানে নাশৰ ভাবুকি প্ৰদান কৰিছে বা তেওঁ কি কোন সংগঠনৰে ভাবুকি প্ৰদান কৰিছে যে বিভিন্ন সময়ত তেওঁ এটা সময়ত মিয়া সাহিত্য পৰিষদো কিন্তু বিচাৰিছিলে গতিকে আমি জানো যে হয়তো আমাৰ সন্দেহ হৈছে যে আসলতে তেওঁ জিহাদী কোনোবা ইছলামিক কোনো জিহাদী সংগঠনৰ লগত জড়িত আছে নহলে তেওঁ কোন সাহসত কাৰ বলত আজি তেওঁ মানে আমাৰ এই সাধাৰণ সদস্য কমতাপুৰ অটোনমাস মানে কাউন্সিলৰ সাধাৰণ সদস্য এটা সন্মানীয় সদস্য লগতে চৰকাৰৰ এজন বিষয়ববীয়া বুলি আমি ক'ব পাৰোঁ গতিকে তাক কিন্তু কাৰ সাহসত আজি তেওঁ প্ৰাণ নাশৰ ভাবুকি প্ৰদান কৰিছে বা 1 লাখ টকা দাবী কৰিছে কোন সংগঠনৰ বা কোন জিহাদী ইছলামিক সংগঠনৰ লগত জড়িত আমি নাজানো এজন সদস্য বা বিভিন্ন ব্যৱসায়ৰ লগত জড়িত গতিকে এই মানুহজনক যি মানে আজি ধমকি প্ৰদান কৰিছে বা ধন দাবী কৰিছে 1 লাখ টকা মাহিলি এয়া অতিকৈ দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য গতিকে আমি চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আবেদন জনাইছোঁ অতি সোনকালে এই বস্তুটো দৃষ্টিগোচৰ কৰিব লাগে আৰু দৃষ্টিগোচৰ কৰি এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যদি কোনো ধৰণৰ যদি সঠিক ব্যৱস্থা গ্ৰহণ নকৰে যদি গ্ৰেপ্তাৰ নকৰে গ্ৰেপ্তাৰ কৰি যদি জেল হাজতলৈ যদি প্ৰেৰণ নকৰে তেনেহ'লে কিন্তু আক্ৰাছুৱে কিন্তু ধুবুৰী জিলাত বন্ধৰ ঘোষণা কৰিম আৰু ধুবুৰী জিলাত গোটাই উত্তপ্ত পৰিস্থিতি হ'ব সেই ক্ষেত্ৰত চৰকাৰৰ ওপৰত দায়ী হ'ব কাৰণ যেহেতু এজন ইছলামিক সংগঠনৰ লগত জড়িত যদি নাথাকে কেনেকৈ
আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ এজন সন্মানীয় ব্যক্তি সন্মানীয় অটোনমাস কাউন্সিলৰ সদস্যক আজি ধমকি প্ৰদান কৰিছে যে মান্থলি যদি 1 লাখ টকা নিদিয়ে তেনেহ'লে তেওঁক প্ৰাণনাশৰ ভাবুকি দিছে তেওঁৰ পৰিয়ালক মাৰাৰো কিন্তু ভাবুকি প্ৰদান কৰিছে গতিকে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে নিশ্চয়কৈ চকু বা তদন্ত কৰি তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি দাবী জনাইছোঁ আমাৰ নিশ্চয় ধুবুৰী জিলাৰ এছপি মহোদয়ৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে যদি 7 দিনৰ ভিতৰত কোনো ধৰণৰ যদি আমি পজিটিভ ষ্টেপ দেখিবলৈ নাপাওঁ তেতিয়াহ'লে আকাশ অনাগত দিনত যে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আমি নিজাববীয়াকৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কিন্তু বাধ্য হ'ম তাৰ কাৰণে কিন্তু প্ৰশাসনে দায়ী হ'ব